তেনেহ'লে মই পৰীক্ষা কেনেকৈ দিম? মোক কিতাপ বহি কিনোতেচোন পইচা যাবগৈ। আপুনিচোন বেমাৰতে পইচা, দৰৱ পাতি কিনোতে পইচা গুচি গৈছে। আমাকচোন মামাই চিনিয়ে নাপায়। ক'ত আমাৰ দুখীয়া মানুহ অৰুণোদয় তোৰ বাপেৰে মৰাচোন 3 বছৰ হ'ল। কাগজ কৰোঁতে আমনি লাগি গৈছেগৈ। আমাক চিনিয়ে নাপায় মোৰ মায়ে। মই তোক লোকৰ ঘৰত কাম কৰি তোক মই পঢ়াব নোৱাৰোঁ আৰু। মই তোক আৰু পঢ়াব নোৱাৰোঁ আৰু দেই, লোকৰ ঘৰত কাম কৰি মোৰ লগত। অঁ মা মোৰ বহুত ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া না, পেটটো বহুত বিষাইছে। এতিয়া চাহখিনিকে বিস্কুটে খাই লওঁ, ভাত অকণমান দেৰিকৈ তুমি ভাত বনোৱা সদায় ইমান দেৰি কৰা যে, কেলৈ ভাত নাই বনোৱা? ঘৰত একো নাই আকৌ, মই এতিয়া কি যোগাৰ কৰিম বাৰু? দোকানৰ পৰা অলপ পাছত আলু আনি ইমান এইবোৰ বিস্কুট খাই মানুহ থাকিব নোৱাৰে নহয়, চাহকে খাই থাকিম আৰু। অঁ শুনজনী, তুমি চিন্তা নকৰিবা, মই পাছত গ'লে মই ভালকৈ আনি খুৱাম বাৰু দেই। কাম কৰিব তুমি সদায় কোৱা পইচা পালে ভালকৈ তোমাক আনি দিম বুলি, এদিনো ভালকৈ আনি নিদিয়া। সদায় তুমি চিন্তা নকৰিবা দেই।